কিন্তু আমি বেসিক্যালি আমি যিখিনি সমস্যাৰ কাৰণে আজি আমি সংবাদ মেল বহিব লগা হৈছে সেইখিনি মানে প্ৰথমতে কৈছে যে আমাক যোৱা মাৰ্চ মাহতে মানে বিধানসভাত ঘোষণা কৰিছিলে মুখ্যমন্ত্ৰী যে অসম চৰকাৰৰ পৰা 500 টকা আৰু কেন্দ্ৰীয় চৰকাৰৰ 500 টকা দিয়া হ'ব টোটেল 1000 টকা 1 অক্টোবৰৰ পৰা আশা কৰ্মীখিনিক দিম বুলি তেখেতে ইতিমধ্যে জনাইছে কিন্তু কথা হ'ল যে 1 অক্টোবৰৰ পৰা দিব আজি নৱেম্বৰৰ 6 তাৰিখ হ'ল আজিলৈকে কোনো মানে খবৰ নাই আৰু এটো জানো যে সৰকাৰি এটা মানে সিস্টেমত যাব লগা হলে তেখেতসকলৰ পৰা যেহেতুকে মৌখিকভাৱেহে কৈছে যে অসম চৰকাৰৰ পৰা 500 টকা দিম বুলি আৰু কেন্দ্ৰীয় চৰকাৰে 500 টকা দিব কিন্তু তেখেতসকলৰ আজিলৈকে আমি জনাত কোনো নটিফিকেশন ওলা নাই কাৰণ এই বিষয়ে আমি যোৱা আমি সেপ্টেম্বৰ মাহত গৈছিলো সেপ্টেম্বৰ মাহত যেতিয়া আমি জইন্ট ডাইৰেক্টৰ অফিচত গৈছিলো তেতিয়া আমাক কৈছে আমি কৈছিলো যে স্যাৰ আমাকতো 500 টকা দিয়া বুলি আমাক আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে কৈছিলে কিন্তু আমি এতিয়া সেই টকাটো আমি কেনেকৈ পাম তেতিয়া কৈছে বলে কোনো ধৰণৰ তো এনেকুৱা সাৰ্কুলাৰ নাই গেজেট নটিফিকেশন যেটো ওলোৱা নাই আমি কৰ পৰা দিম যেতিয়া চৰকাৰে দিব তেতিয়া আমি দিম বুলি কৈছে ঠিক আছে বাৰু আমি জানিলো কিন্তু যেতিয়া অসম চৰকাৰে দিব আমি পাম কিন্তু কেন্দ্ৰীয় চৰকাৰে 500 টকা দিব নে নিদিব হেতু অসম চৰকাৰে কেনেকৈ মানে ইমান ডাঙৰ এটা ঘোষণা কৰিব পালে সেই কথাটো তাৰ মানে আমি এইটো কথাটো আমি বুজি নাপালো তাৰ পিছত আৰু কি হৈছে এতিয়া যদিও মাননীত বৃদ্ধি কৰা হোৱা নাই এটো এই ক্ষেত্ৰত মাননী বৃদ্ধি কৰিব লাগিলে কিছু তেখেতসকলৰ প্ৰচেছ থাকিব লাগিব হেতু জানো কিন্তু আমি দাবী কৰি আছো যে আমাক মাননীৰ হলনে মজুৰি লাগে কিন্তু যেতিয়ালৈকে মজুৰিটো দিব নোৱাৰে বা হেতু দীঘলীয়া প্ৰচেছত হ'ব যেহেতুকে কাৰণ অসমত 33000 প্ৰায় আশা কৰ্মী আছে গতিকে 33000 আশা কৰ্মীক যদি মজুৰি দিব লগা হয় তেতিয়াহলে বহুত মানে প্ৰচেছত যাব লাগিব সেই প্ৰচেছ নোহোৱালৈকে বৰ্তমান পৰিস্থিতি বা বৰ্তমান যুগত চলিব পৰাকে এগৰাকী আশা কৰ্মীক অন্তত সন্মানজনক মাননীটোকে যদি বঢ়ালেহেঁতেন তথাপিও আমি মানে কিছু হলে সন্তোষ পালো কিন্তু মাজে সময়তো তেখেতে মানে ঘোষণা কৰি থাকে ঘোষণা কিন্তু ঘোষণা কৰিলে কি হ'ব অলপ আগতে যে 500 টকা ঘোষণা কৰা বুলি ক'লে আচলতে সেই 500 টকাটো মাননী নহয় আমাৰ আশা বান্ধৱীসকলে বহুতে ভাবি আছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া 500 টকা ঘোষণা কৰিছে 500 টকা বাঢ়িব এটো ভাবি আচলতে 500 টকা বঢ়োৱা নাই আচলতে মাননীহে বঢ়াইছে 5টা কামৰ হেডত দিছে আৰু সেই যে 500 টকা যে কাম 500 টকা যে আমি 5টা ক্লেম কৰিব লাগে সেই বেমাৰৰহে দিছে সেই বেমাৰ নাথাকিব পাৰে যদিহে আমি ক্লেম কৰো তেতিয়াহে আমি 500 টকা পাম কিন্তু এটো নহয় যে দিব হেতু আমি এতিয়াও মানে গম পোৱা নাই কাৰণ এই কাৰণে যে তেখেতসকলৰ পৰা কোনো গেজেট নটিফিকেশন ওলাই নাই ওলালেহে আমি গম পাম কিন্তু এনে দিছে কোনটো বেমাৰৰ নামত কিমান টকা 100 500 টকাৰ নাম 5টা কামৰ নামত 500 টকা দিছে কিন্তু সেই এগেইনষ্ট সেই আমি ক্লেম কৰিব লাগিব আমি তো ক্লেম কৰিলেহে আমি টকা পাও কিন্তু আমি যিখিনি ক্লেম কৰি তেখেতসকলক দিও 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত মানে প্ৰত্যেকখন পিএইচচিতে একে নহয় যে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত দিবই লাগিব কিছুমানৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত কিছুমান 5 তাৰিখৰ ভিতৰত যেতিয়াই আমাক এটা হেৰি দিছে যে আমি ইমান তাৰিখৰ ভিতৰত দিবই লাগিব আমি সেই হিচাপতে আমি মানে ক্লেমবিলাক জমা কৰো কিন্তু টকা যেতিয়া তেখেতসকলে দিব কিন্তু আমি দিয়াখিনি নিৰ্দিষ্ট এটা সময় দিছে বান্ধি দিবই লাগিব কিন্তু তেখেতসকলৰ পৰা যেতিয়া আমি ইনসেন্টিভটো পাম এটো কিন্তু সময়মতে নাহে 3 মাহলৈকে বকেয়া হৈ থাকে এই কথাটো বুজি নাপাওঁ যে আশা কৰ্মী এগৰাকী গৰে যদি পায় 5ৰ পৰা 6000 টকা পায় 3 মাহলৈকে যেতিয়া টকাখিনি নিদিব ইনসেন্টিভখিনি নাপাব তেতিয়াহলে তেখেতসকলে যেতিয়া 3 মাহলৈকে যিকোনো কৰ্মচাৰী যেতিয়া 3 মাহলৈকে দৰমহা নাপাব তেখেতসকলে কেনেকৈ চলিব যদি আসলতে আমি যিখিনি 5-6000 টকা পাও তাত যদি 3 মাহে যদি পেন্ডিং কৰি থৈ দিয়ে তেখেতসকলে পোৱা টকাটো 3 মাহলৈকে যেতিয়া তেখেতসকলে নাপাব সেই তেনেকৈ কেনেকৈ চলিব পাৰে সেই প্ৰচেছটো যদি আমাকো শিকালেহেঁতেন 3000 টকা দিছে অসম চৰকাৰৰ ফালৰ পৰা 1000 টকা তাকো 6 মাহৰ মূৰত এই 1000 টকা আৰু কেন্দ্ৰীয় চৰকাৰ 2000 টকা টোটেল 3000 টকা সেই 3000 টকা যদি তেখেতসকলে চলিব পাৰে সেই সিস্টেমটো যদি আমাকো শিকালেহেঁতেন হয়তো আমিও কেনেকৈ চলিব লাগে আমিও জানিলোহেঁতেন সেইটো অকমান মানে আমাকো জনাই দিব লাগে আৰু কিন্তু নাপাওঁ কিন্তু আমি হে যিখিনি আমি মানে ক্লেম কৰি যিখিনি আমি মাননী পাওঁ যিখিনি ইনসেন্টিভ পাওঁ হেতু আমি তাৰ মানে অফিচত বিচাৰি যাব লাগে তেতিয়া কি কয় আমাক যে ফান আহা নাই কিন্তু আশা কৰ্মীৰ কাৰণে প্ৰত্যেকবাৰে ফানেই নাথাকে নেকি এই প্ৰশ্ন লৈ আমি বাৰে বাৰে চৰকাৰৰ ওচৰত জইন্ট ডাইৰেক্টৰ অফিচত বা আমি ষ্টেটত আমাৰ যেটো এনএচএমৰ অফিচ আছে আমি তা এনএচএমৰ এমডি থ্ৰু দি আমি মুখ্যমন্ত্ৰীলৈকে পঠাইছো স্বাস্থ্য মন্ত্ৰীলৈকে পঠাইছো কিন্তু তাৰ উত্তৰ আমি আজিলৈকে নাপালো মাত্ৰ ঘোষণাহে কৰি থাকিল আমাক দেখুৱাই পেলে কিন্তু এটোতো জনসাধাৰণ এটা গম পাইছে যে আশা কৰ্মীখিনিক যে বাৰে বাৰে ঘোষণা কৰি থাকে তাৰ বিনিময়ত আমাক কি কৰিছে অকল ঘোষণাহে মানে আমি পাবলৈ পাম কেতিয়া হেতু আমি কোনো নিশ্চয় নাই মাত্ৰ কাম কৰি গৈ থাকিব লাগিব আমি এটা বৰ্তমান যদি আমি যেটো বিচাৰিছো কমসে কম মাননীটো যদি বঢ়াই দিলেহেঁতেন তে 2006 চনৰ পৰা যিবিলাক ক্লেম কৰিছো আমি একটা পজিশনতে আছে আজিলৈকে কিন্তু মানে হেতু মানে উচ্চ চৰত যোৱা নাই উচ্চ খাপত যোৱা নাই
মানে এতিয়া প্ৰথম যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব যায় মাত্ৰ 50 টকা 2006 চনৰ পৰা আজিলৈকে 50 টকাতে সীমাবদ্ধ হৈ থাকিল কিন্তু আজি চাব বজাৰৰ মূল্য যিটো দ্ৰুতগতিত বাঢ়িছে আমাৰ নিচিনা সাধাৰণ শ্ৰমিক এজনে যদি বজাৰ কৰিব যাওঁ এদিনত 1000 টকা লৈ গেলেও মানে বজাৰৰ বেগটোই নপৰে গতিকে তেনে ক্ষেত্ৰত যে আমাক মাহত যে 1000 টকা দি আছে তাকো যে 3 মাহলৈকে পেন্ডিং কৰি ৰাখিছে বা বকেয়া কৰি ৰাখিছে সেইটো বহুত ডাঙৰ কথা হৈছে কিন্তু ইয়াৰ পৰা আমি অব্যাহতি পাম কেতিয়া গতিকে সেইকাৰণে আমি আমাৰ পাব লগা প্ৰাপ্যটো আমি এনে বিচাৰি যোৱা নাই তেখেতসকলৰ ওচৰত যে আজি আমাক বোলে খাবলৈ একো নাই আমাক দিয়ক আমি বিচাৰি যোৱা নাই আমি কামৰ বিনিময় বিচাৰিছোঁ যিহেতুকে তেখেতসকলৰ এইটো গাইডলাইনত আছে যে ক্লেম কৰিলেহে পাব ঠিক আছে আমি ক্লেম কৰিছোঁ আমি কিয় পোৱা নাই অভাৱৰ কাৰণেতো এনেকুৱা হৈছে কিন্তু মানে বাকীখিনিত বৰ বিশেষ নাজানো কিন্তু আমি যেতিয়া সময়ে সময়ে যেতিয়া পইচাৰ কাৰণে আমাৰ যেতিয়া মাননিৰ কাৰণে যাম বাৰে বাৰে এইটোৱে কথা সুধোঁ যে ফাণ্ড নাই আচলতে আশাখিনিক দিবৰ কাৰণে ফাণ্ড নাথাকে নে NHCMতে ফাণ্ড নাথাকে সেইটো আমিও মানে ক্লিয়াৰ নহয় কাৰণ আমাকো NHCMৰ অফিচত এইটো নকয় আৰু যেতিয়া নিৰ্বাচন আহে যেতিয়া পঞ্চায়ত নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰীয়ে কৈছিলে যে এই আপোনালোকৰ 500,000 টকা বঢ়াই দিয়া হ'ব আৰু পঞ্চায়ত নিৰ্বাচনৰ আগত কৈছিলে আৰু এতিয়া 26ৰ নিৰ্বাচন আহি আছে যদি এনেকুৱা ধৰণৰ আপোনালোকক কৰিয়ে থাকে যে অকল নিৰ্বাচনৰ সময়ত আপোনালোকক ভোট ব্যৱহাৰ কৰা নাই তেওঁলোকে কথাবোৰ কয় বা প্ৰতিবাদ কৰিলে প্ৰতিবাদ শান্ত কৰিবৰ কাৰণে কয় তেতিয়া আগন্তুক সময়ত আপোনালোকে এই বিষয়টো কেনেধৰণে চাব এতিয়া চাওক তেখেতসকলে যেতিয়া নিৰ্বাচন আহে নিৰ্বাচনৰ আগত মানে ঘোষণাটো ধুনীয়াকৈ কৰে যে যোৱা যিটো মানে ইলেকশ্যন হৈ গ'ল তাতেও কৈছিলে যে আশাকৰ্মীখিনিক 500 টকাকৈ দিম ক'লোঁ অলপ আগতে যে 500 টকা দিব 500 টকাটো আচলতে মাননি নহয় এক্সট্ৰাকৈ কোনো বঢ়োৱা নাই কামৰ বিনিময়ত দিছে গতিকে আগন্তুক আৰু যিটো আহিব বিধানসভা হয় মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আমাক মিছাৰে প্ৰতাৰণা কৰিছে আৰু আমাৰ সাধাৰণ আশাকৰ্মীখিনিও ভাবি আছে যে মুখ্যমন্ত্ৰীয়ে যিহেতুকে কৈছে দিব বুলি ভাবিয়ে তাৰমানে আমিও আশাতে কাম কৰি আছোঁ কিন্তু আপোনালোকে কষ্ট কৰে আপোনালোকক পইচাটো দিবলৈ টান পায় অৰুণোদয় আঁচনি উদ্যমিতা আঁচনি নামত আমি বেয়া নাপাওঁ সেই ক্ষেত্ৰত আমি বেয়া নাপাওঁ কাৰণ আমাৰ নিচিনা দুখীয়া মহিলাই সেই মানে সেইবিলাক আঁচনি পোৱাৰ যোগ্য আৰু অৰুণোদয়ৰ কথা ক'লে ঠিকে আছে অৰুণোদয় কোনবিলাক মানে মহিলাই পায় যিবিলাক মানে মহিলাৰ বা যিবিলাক হিতাধিকাৰী ৰেচন কাৰ্ড আছে তেখেতসকলেহে অৰুণোদয় পায় কিন্তু তেখেতসকলে আকৌ কৈছে যে আশাকৰ্মীখিনি মানে অৰুণোদয় পাব নালাগে কিন্তু এই ৰেচন কাৰ্ডখনত আশাকৰ্মী বুলি আছেনে তেখেতসকলে সেইটো আমাক মানে উনুকিয়াই দিয়ক বা আঙুলিয়াই দিয়ক যে ৰেচন কাৰ্ডখনত দেখোন আশাকৰ্মী হয় এইগৰাকী আশাকৰ্মী অৰুণোদয়ৰ পৰা বঞ্চিত কিন্তু ৰেচন কাৰ্ডখনত আমি জনাত তাতেতো কোনো আশাকৰ্মী বা কোনোবা যে মানে চৰকাৰী বা বেলেগ অংগনবাদী হওক বা মিড ডে মিলে হওক এই ৰেচন কাৰ্ডখনতো নাম নাই ৰেচন কাৰ্ডখন অকল হিতাধিকাৰীৰহে নাম আছে মহিলাৰ নামতহে দিছে গতিকে আৰু উদ্যমিতা দিছে আমি বেয়া পোৱা নাই আমাৰ সাধাৰণ মহিলাই পাইছে আমি কোনো আশাকৰ্মী অনুৰোধ নাপাওঁ নাজানো মানে আশাকৰ্মীখিনি কিয় ইমান প্ৰতাৰণা কৰিছে আশাকৰ্মীখিনি কিয় ইমান শোষণ কৰি ৰাখিছে সেইটো কথা কিন্তু আমি নাজানো অসমত টোটেল আশাকৰ্মী 33,000 আৰু এই ক্ষেত্ৰত আমি মাননি সম্পৰ্কত আৰু এটা কথা ক'ব বিচাৰিছোঁ আমি কাৰণ আপোনালোকৰ মাধ্যমেৰে ক'বলৈ আমি বাধ্য কিয়নো যিহেতু আমি মাননি পোৱাৰ ক্ষেত্ৰত বৰ্তমানকৈ নতুনকৈ এটা কৌশল উলিয়াইছে যিহেতু তেওঁলোকে এইটো আমাৰ যোৱা আজি 2 মাহৰ পৰা এইটো আমাৰ এইটো হৈছে এইটো ছিষ্টেম কৰিছে তেওঁলোকে কৈছে যে আমাৰ মাননি সম্পৰ্কত তেওঁলোকৰ এটা ছিষ্টেমটো বদলি হৈছে ছিষ্টেমটো বদলি হোৱাৰ কাৰণে তেওঁলোকে যে আমাৰ যোৱা অক্টোবৰ মাহত পূজাৰ আগত আমাক পূজা উৎসৱ পালন কৰিবলৈ কাৰণে আমাক মাননি দিয়া নহ'ল তেওঁলোকে ছিষ্টেমক মানে ক'লে ছিষ্টেমক মানে দিয়ালে ঠিক আছে তেওঁলোকৰ ছিষ্টেমটো বদলি হৈছে আমিতো সেইটো নাজানো কিন্তু এটা কথা আমি ধৰিব নোৱাৰিলোঁ যিটো ছিষ্টেমৰ কথা ক'লে ছিষ্টেম অনলাইন ছিষ্টেমটো বদলি হোৱাৰ কাৰণে আপোনালোকৰ মাননি দেৰি হৈছে ঠিক আছে কিন্তু তাৰ ক্ষেত্ৰত আজি আমি আশাকৰ্মী আমি 2006 চনৰ পৰা এগৰাকী আশাকৰ্মী 3টা কামৰ কাৰণে আমি অৱতীৰ্ণ হৈছিলোঁ তাৰ ক্ষেত্ৰত আমাক যিহেতু ST OBC ST সিলেক্ট কৰা নাছিলে কিন্তু বৰ্তমান সময়ত যিটো প্ৰাপ্য পাবৰ সময়ত কিয় ST আৰু SC OBC সিলেক্ট কৰা হৈছে ST খিনিক আমাক আগতে ইনচেন্টিভ দিয়া হৈছে SC খিনিক আগতে দিয়া হৈছে জেনেৰেল খিনিক আমাক OBC খিনিক আমাক শেষত মাননি দিয়া হৈছে এইটো কথাটো আমি বুজি পোৱা নাই কাৰণ এই কথাটো আপোনালোকৰ মাধ্যমৰ মাজেৰে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি ক'ব বিচাৰিছোঁ যে কামৰ ক্ষেত্ৰত ST SC বা OBC সিলেক্ট কৰা নহয় কিন্তু আমি প্ৰাপ্য পোৱাৰ ক্ষেত্ৰত কিয় এইটো আমাৰ মানে আমাৰ যিটো এইটো মাজত আমাৰ এইটো হেঙাৰ আনি দিয়া হৈছে এই কথাটো আমি জানিব বিচাৰিম হয় 4 মাহৰ পিছত যেটো নিৰ্বাচন আহিব চৰকাৰ হয়তো সলনি হ'ব পাৰে তেনেস্থলত এই 4 মাহৰ ভিতৰত যদি আপোনালোকৰ
প্ৰাপ্যখিনি নিদিয়ে তেনেহ'লে ৰাজপথত আকৌ নামিব নেকি? নিশ্চয় ৰাজপথলৈতো আমি নামি আছোঁ, ৰাজপথলৈ আমি নামি আছোঁ। আমি বাৰে বাৰে আমাৰ দাবী উত্থাপন কৰি আছোঁ। আমাৰ যিখিনি কৰ্মৰ ক্ষেত্ৰত আমাৰ যিখিনি সমস্যা আহে, মাননি ক্ষেত্ৰত সমস্যা আহে, আমি বাৰে বাৰে ব্লক পৰ্যায়ত, জিলা পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত আমি মাননীয় মন্ত্ৰী মহোদয়সকলকো আমি বাৰে বাৰে আমাৰ দাবীবিলাক উত্থাপন কৰি আছোঁ। কিন্তু সেই দাবীখিনি তেওঁলোকে কোনো আজি পৰ্যন্ত গুৰুত্ব দিয়া নাই। আমি আগন্তুক আমাৰ যিটো আমাৰ ইলেকশ্যনৰ সময় আহিছে তাতো আমি ভালদৰে আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু কৈছোঁৱে মই যে আগন্তুক দিনত জিলা পৰ্যায়ত নৱেম্বৰ মাহত আৰু ডিচেম্বৰ মাহত, ব্লক পৰ্যায়ত নৱেম্বৰ মাহত আৰু অহা ২৬ চনত জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে আমি ৰাজ্যিক ভিত্তিত আমি আন্দোলনৰ কাৰ্যসূচী হাতত। গতিকে বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ আশা কৰ্মীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ হয়। সেয়েহে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ ৰন্ধন কৰ্মী সহায়িকাসকলৰ খবৰসমূহ পোনপ্ৰথমে পোৱাৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।